হেল্ল' গুড মৰ্ণিং। এয়া ৰাতিপুৱা একদম ধুনীয়াকৈ চাহ ৰঙা চাহ এবাতি খাই লৈছোঁ দিনটোলৈ মানে কি আৰু আজি মোৰ ডিউটি অফ আছে আৰু এনেও ৰুমত বহুত কাম ওলাব। মই ডিউটি থাকিলেই ভাল পাওঁ, ডিউটি নাথাকিলে ৰুমত যে ইটোৰ পিছত সিটোৰ পিছত সিটো কিবাকিবি কাম ওলাই থাকে। ডিউটিত থাকিলে অন্ততঃ অকণমান বহিবলৈ টাইম পাওঁ। আজি এতিয়া চাওঁ কি কি কাম ওলায় ৰুমত, আৰু ইফালে সিফালে যাবলগীয়া হৈ যায় পটককৈ। সেইকাৰণে মই ভাবোঁ ডিউটি থাকিলেই ভাল। মিষ্টাৰ ওলাই গ'ল ডিউটিলৈ আৰু মই এতিয়া লাগি থাকোঁ আৰু কামত। ফোনটো পৰিয়ে গৈছিলে, কাপোৰ এইখিনি উলিয়াই থৈছোঁ ধুবলৈ। ইউনিফৰ্ম এয়া বিচনা পাৰিবলৈ আছে মানে কি। এয়া এতিয়া আমাৰ ৰুমত কোন আহিলে চাওঁ। দাইদাই আহি গ'ল। দাইদাই বোলে এতিয়া কক'মেলন চাই। কক'মেলন লগাই দিছোঁ। কি চাবা তুমি? কক'মেলন চাবা? অ' কি হ'ল? এই কালাৰটো পঢ়িছোঁ। অ' পঢ়িছা? কি হয়তো আকৌ পঢ়াচোন। এইটো পঢ়া, আকৌ পঢ়া। অঁ পাৰিলা? কাম বন কৰি ওলাই আহিছোঁ এতিয়া। পেহীৰ লগত টাউনলৈ যাব লাগে, পেহী দোকানৰ কাৰণে কিবাকিবি বজাৰ কৰিব আছে। এয়া হৈছে বজাৰত। ইমান গৰম পৰিছে আৰু যিহে মানুহৰ ভিৰ, মই সেইকাৰণে ভইচ অভাৰে দি দিছোঁ। মানুহৰ আগত কথা কৈ থাকিবলৈ অলপ লাজো লাগে। আৰু এয়া পিছফালে পেহী আহি আছে। বজাৰ হৈ গ'ল আমাৰ। মই মেহেন্দি দুটা লৈ লৈছোঁ। কি খোৱাবি কিবা এটা? মই মেহেন্দি লৈ লৈছোঁ। মেহেন্দি সেইদিনা লগাইছিলোঁ, শেষ হ'ল। এতিয়া আকৌ লগাম। বজাৰ কৰি মেলি মই সোমালোঁ তৃপ্তিত ফ্ৰাইড ৰাইচ খাবলৈ। এই ফ্ৰাইড ৰাইচ কিনিলে যে বহুত দিনৰ পৰা মনত পৰি আছিলে। ইমান টেষ্টি ইয়াৰ ফ্ৰাইড ৰাইচটো খাবলৈ। সেইকাৰণে ভাবিছোঁ আজি টাউন আহিছোঁ যেতিয়া খায়ে যাওঁ। টাউনৰ পৰা আহিলোঁ এতিয়া চিধা ঘৰলৈ, পেহীক ঘৰত থৈ এতিয়া মই আকৌ যাম ৰুমলৈ। আৰু পাপাক এফালে ডিউটিলৈ যাব লাগে। এইফালে বাপটো ওলাই আছে, এইফালে ওলাই ৰেডি হৈ আছে। স্কুটিখন ভাইটিয়ে লৈ গৈছে আনিব। এতিয়া মই যাম ৰুমলৈ। ভাগৰ লাগি গৈছে। ঘৰৰ পৰা আহিলোঁ, আহি মেলি আন্ধাৰে হ'বৰ হ'ল। সেইকাৰণে মই একদম লগালগ আহি হেনা এটা আনিছিলোঁ। বহুত দিনৰ পৰা হেনা লগাম ভাবি আছিলোঁ। এয়া হেনাটো লগাই ল'লোঁ। আৰু এয়া চব মই হেনা লগাই থাকোঁতে এখেত আহি আমাৰ ৰুমত পালেহি। এয়া কাৰ্টুন চাই আছে, কিবাকিবি কি চাইছে মই নামটো নাজানো, লগাই দিছোঁ। আৰু এয়া চব মোৰ হেনা লগাই হাতৰ অৱস্থা। এইখন হাতত বেছিকৈ লাগে, পূৰা একদম জেতুকা লগোৱা নিচিনা হৈ গ'ল। মেহেন্দি দুটা আনি থৈছিলোঁ হাতত লগাম বুলি। এতিয়া এই হেনা কালাৰৰ পৰা আৰু মেহেন্দি লগোৱা নহ'ব। আৰু এয়া আজি মোৰ একদম থ্ৰেডিং কৰিম বুলি ভাবি আছিলোঁ, অকণমানো টাইমেই নাপালোঁ থ্ৰেডিং কৰিবলৈ। আহোঁতে মানে আন্ধাৰেই হ'লগৈ। আজি দিনটো এনেকৈয়ে গ'ল আৰু ইফালৰ পৰা সিফালে ঘূৰি কাম বন কৰি অকণমান শুবলৈও টাইম নাপালোঁ। এতিয়া ভাবিছিলোঁ অকণমান শুম বুলি, এয়া হেনা লগাই লৈছোঁ, ক'ত শুব পাৰিম আৰু এয়া আন্ধাৰেই হ'লগৈ বাহিৰত। এতিয়া ধুই মেলি এইখিনি ধূপ চুপ এডাল জ্বলাওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ লগ পাম আপোনালোকক মোৰ অন্য এটি ভিডিঅ'।